हेलो एवरीवन मोर नतुन एटा भिडिओ आपनालोक सकलोके स्वागतम जनाइछु दे। या प्रथमे লৈ ললো বাউল এটা তাৰে ওপৰত ললো চালনী এখন। এতিয়া চালনীখনত মই দি দিলো এয়া প্ৰথমতে এক কাপ ময়দা অকনমান জুকাই লৈছো যেন একদম ভৰ্তিকে হয় তে এক কাপ ময়দা দিলো তাৰে পাছত দি মই ময়দাখিনি চালি লম আৰু এক কাপ দিলো তাৰমানে দুই কাপ ময়দা মই লৈ ললো ইয়াতে লৈ মই এতিয়া ময়দাখিনি প্ৰথমতে চালি লম তাৰে পাছত আপোনাৰ ইয়াতে মই এতিয়া দিম বেকিং পাউডাৰ এচিকুট এইটো মই দেখুৱাই দিছো আপোনালোক কিমানখিনি দিব সেইখিনি দিব তাৰে পাছত দিব এচিকুট নিমখ আৰু এনেকুৱা হেতাৰে মই দুই হেতা আপোনাৰ ৰিফাইন তেল দিছো দি এতিয়া মই ৰিফাইন তেল ময়দা বেকিং নিমখ এইখিনি মই ভালদৰে এতিয়া মিলাই লম দেই আপোনাৰ মানে মিলাওতে এইটো চাব যে আপোনালোকে পানী এতিয়া বৰ্তমান মই দিয়া নাই দেই এতিয়া ধুনিয়াকৈ মিলাওতে এনেকুৱা এটা হ'ব লাগিব এটা মানে এনেকুৱা মখা বান্ধিব লাগিব তাৰে পাছত এতিয়া অকনমান মই পানী মিক্স কৰি ইয়া ধুনিয়াকৈ মঠি সাইড কৰি থৈ দিলো এতিয়া এটা সসপেনত লৈ ললো এক কাপ চেনি আৰু ইয়াতে দি দিলো আধা কাপ পানী চেনিতকৈ সদা আধা পানী দিব দেই তাৰ পিছত এইখিনি ধুনিয়াকৈ মই একদম চেনিখিনি সিৰাপটো বনাব লাগিব নহয় যি বনাবলৈ লৈছো মই তো ধুনিয়াকৈ তাক উতলাই থাকিম বহুতখিনি সময় লাগে বাৰু অলপমান টাইম তাৰ পিছত দেখিব যেতিয়া অকমান ডাৰ টাইপৰ হৈছে মানে ডাৰ হয় গম পাই যাব এনেকা আঙুলিত ললে তাৰ পিছত এই মঠি থোৱা ময়দাখিনি ধুনিয়াকৈ মই 6টা বল বনালো দেই মানে যিমান বেছি হয় বল সিমান ভাল কম হলে কিন্তু ইমান ভাল নহয় বস্তুটো তাৰপিছত ধুনিয়াকৈ মই ৰুটিখন আটাইখন বেলি লৈ মই প্ৰথমে অকমান ঘি দিলো তাৰে ওপৰত ময়দা দি এখনকৈ ৰুটি মই ইয়াৰে ওপৰত লগাই যাম ধুনিয়াকৈ দেই অকমানো যেন মানে মাজত বতাহ সোমাই নাথাকে থাকিলে মানে ফুলি থকা টাইপ হলে কিন্তু বেয়া হ'ব সেইকাৰণে যিমান পাৰে আপোনালোকে দিওতে একদম সাৱধানে আৰু ধুনিয়াকৈ দিব তাৰপিছত দি আপোনালোকে এনেকৈ ধুনিয়াকৈ দি হোৱাৰ পাছত এয়া এনেদৰে আটাইকেইখন ৰুটি এটা ছখন আছে দেই দি ধুনিয়াকৈ লাহে কোনো ধৰণৰ হাৱা নুসুমুৱাকৈ ৰোল টাইপৰ বনাই লওঁ বনাওঁতে গমেই পাব বাৰু আপোনালোকে আৰু একদম শেষত এয়া লগাই দিব অকণমান পানী লগাই দিলে আঠা লাগি যাব ধুনিয়াকৈ তাৰপাছত ধুনিয়াকৈ এইটো শেপত কাটি ধুনিয়াকৈ আপোনালোকে কাটিলে এনেকৈ আঙুলিৰে অকণমান হেঁচি দি ধুনিয়াকৈ অকণমান বেলি দিব বেলিলে গম পাইছে ন কি বনাব লৈছো এতিয়া কেৰাহী এটাত অকণমান তেল গৰম হ'ব দিছিলোঁ মানে একদম অকণমান মিহি গৰমটো দেই বহুত বেছি গৰম নহয় আৰু একদম কম জুইত দি দিলোঁ এইকেইটা দি এতিয়া আপোনাৰ প্ৰথমে অকণমান কম জুইত ফ্ৰাই কৰি থাকিম যেতিয়া দেখিম অকণমান ফুলি আহিছে তেতিয়া জুইটো অকণমান মিডিয়ামত দি আপোনাৰ ফ্ৰাই কৰিব লাগিব এইটো অকণমান ফ্ৰাই কৰোঁতে টাইম লাগে কিন্তু দেই আৰু তেলটো মাজত অলপ ওপৰে দি থাকিব আৰু যিমান ধুনিয়াকৈ লৰাব সেই তেনেকৈ ফুলিব মানে বস্তুটো ভাল হ'ব আৰু এয়া বেলুতে দেখিছেনে ভাল হ'লে ধুনিয়াকৈ শেপটো ওলাই যায় এতিয়া লাহে অকণমান কাঢ়া হ'বলৈ ধৰিছে আৰু একদম লাহে লুটিয়াব নহ'লে মানে ভাঙি যোৱাৰ চান্স থাকে তাৰে পাছত এয়া মোৰ হৈ গ'ল ফ্ৰাই আৰু কালাৰ চেঞ্জ হ'ব দেই এতিয়া চেনি সিৰাপত দিয়াৰ লগে কালাৰটো চেঞ্জ হৈ যাব বহুতখিনি তাৰপিছত এনেকৈ দি অকণমান সময় ৰাখিব কাৰণ চেনিৰ সিৰাপটো চুগাৰ সিৰাপটো সোমাব লাগিব ন তেতিয়াহে আপোনাৰ বস্তুটোৰ টেষ্টটো উঠিব আৰু খানোতে যিমান ভাল হ'ব বা মঠোতে যিমান ভাল হ'ব তেতিয়াহে কিন্তু সফট হ'ব এয়া দেখিছে ন কালাৰ চেঞ্জ হৈ গ'ল এয়া মোৰ হৈ গ'ল ৰেডি খাজা আজি ঘৰতে বনালোঁ যেনে খাবলৈ কিবা মন গ'ল তো ফটককৈ বনাই ল'লোঁ তো আপোনালোকে এনেদৰে বনাই চাব একেবাৰে সহজ বনাবলৈ বহুত বেছি বস্তুৰো প্ৰয়োজন নাই আৰু একদম সফট হৈছে দেখিয়ে লাগিছেনে ইয়ামি আৰু খাবলৈও কিন্তু বহুত বেছিয়ে টেষ্টি হৈছিলে দেই আপোনালোকেওতো এনেদৰে বনাই চাব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ বাই